নমস্কাৰ। আজি মই ওলাই আহিছোঁ এটা আমাৰ ছাইটৰ কাম চাবৰ বাবে। কামটো চলি আছে গোলাঘাটৰ জোনাকী নগৰত। গতিকে কামটো কেনেকুৱা কি হৈ আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰায় 2600 স্কোৱাৰ ফুটৰ এটা ৰেচিডেঞ্চিয়েল বিল্ডিঙৰ কাম হৈ আছে। বলক এতিয়া আমি কামটো চাওঁ কেনেধৰণে আগবাঢ়িছে। এয়া মই ইয়াত আহি পালোহি আমাৰ ছাইটত। মই আহি পোৱালে প্ৰায় কাম আৰম্ভ হৈয়ে আছে। এতিয়া দৰ্জাৰ যিবিলাক চৌকাঠ এই চৌকাঠ পঢ়োৱা কাম হৈ আছে। এই তলত দেখিছে ঢালাই, এই তলত এটা ঢালাই কৰি লোৱা হৈছে, যিটো আপোনালোকৰ এইটো DPC বুলি কোৱা হয়। এই DPCটো কৰি ওপৰতে ইটা গাঁথনি কাম চলোৱা হৈছে। এনেধৰণে 5 ইঞ্চি যিবিলাক ইটা এনেধৰণে গাঁঠা হয় ৱালৰ কাৰণে। এতিয়া প্ৰথম জাপটো আৰম্ভ হৈছে, জোখ-মাখ কৰি এই চোতা টানি এইবিলাক পোনাই লোৱা হৈছে। প্ৰত্যেকটা ইটা গাঁঠোতে আপোনাৰ এনেধৰণে চোতা মাৰি যাব লাগে, তেতিয়া আপোনাৰ ইটাৰ যিটো ৱালখন আপোনাৰ প্ৰায় চাইজত থাকে, ইফাল সিফাল নহয় আৰু ওলোম কৰি যাব লাগে। প্ৰত্যেকটো জাপতে ওলোম কৰি যোৱা হয়। আৰু এইপিনে চোকাঠ বহাওঁতে তাতো এইপিনে ওলোম কৰা হৈছে। আৰু এই চোতাডালৰ ঠিক পোনে পোনে এনেধৰণে আপোনাৰ মছলা দি এই ইটা গাঁঠা হৈছে। এনেধৰণে ইটোৰ পিছত সিটো ইটা গাঁঠি যোৱা হয়, হিজাপৰ ওপৰত হিজাপ এনেদৰে আপোনাৰ জোখ মিলাই চোতা টানি গাঁঠা হয়। যিহেতু চৌকাঠ বহোৱা হৈছে, গতিকে চৌকাঠটো আমি এনেধৰণে ওলোম কৰি পোনাই লোৱা হৈছে পূৰা একুৰেট হ'বৰ কাৰণে। এইদৰে আপোনাৰ ইটাবিলাকৰ মাজত আপোনাৰ মছলাবিলাক পৰণিয়ে ভালদৰে আপোনাৰ খুচি সুমুৱাই দিব লাগে, তেতিয়া আপোনাৰ গাঁথনিবিলাক ভাল হয়। আৰু এটা কথা মন কৰিবলগীয়া হয় যে ইটা যেতিয়া গাঁঠা হয়, যাতে জইণ্টবিলাক যিবিলাক ইটা আৰু চিমেণ্টৰ যিবিলাক মিক্সৰ যিবিলাক জইণ্টবিলাক যাতে একেটা হেৰিতে নপৰে, জইণ্ট নপৰে, সেইটো কথা আমি মন কৰিব লাগে। যাতে জইণ্টবিলাক আপোনাৰ মাজত পৰে, এটা জইণ্ট যাতে ইটো ওপৰৰ জাপৰ মাজত পৰে, ঠিক তেনেধৰণে মিলাই ইটাটো গাঁঠা হয়। আৰু আপোনালোকে আমাৰ ইয়াত এটা কথা মন কৰিব পাৰে, আমি এই ইটা গাঁঠোতে তলত কিছুমান তক্তা, আপোনাৰ 10 ইঞ্চি তক্তা কিছুমান পাৰি লোৱা হৈছে। এই যিবিলাক মছলা ইটা গাঁঠোতে যিটো আমাৰ মছলা কেতিয়াবা তলত পৰি যায়, এই পৰি যোৱাখিনি যাতে পৰি নষ্ট নহয়, সেইটো কাৰণে তলত এখন তক্তা পাৰি, দুই চাইডে তক্তা পাৰি এইদৰে মছলাখিনি তাত পৰিলে যাতে তাৰ পৰা উঠাই ল'ব পাৰি তক্তাৰ পৰা, এনেদৰে ব্যৱস্থা কৰি লোৱা হৈছে। তেতিয়া এই পৰি যোৱা মছলাখিনি নষ্ট নহয়। আকৌ আমি পুনৰ চিমেণ্টৰ লগত মিক্স কৰি এই মছলাখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আপোনালোকে এটা কথা মন কৰিব, যেতিয়া বস্তুৰ পৰা ইটাটো গাঁঠে আপুনি মিলাই চাই ল'ব, যাতে আপোনাৰ কেতিয়াবা যদি টুকুৰা খায়, সেই টুকুৰাটো আপুনি প্ৰথমতে খুৱাই আপুনি জাপটো মিলাই যাবলৈ চেষ্টা কৰিব। কাৰণ মাজত বা তেনেকুৱা এটা ছাইডৰ ফালে যদি আপুনি টুকুৰাটো খুৱায়, তেতিয়া কামটো ইমান ঠিক নহয়। গতিকে আপুনি প্ৰথমতে টুকুৰাটো ক'ত খাই আপুনি মিলাই চাই ল'ব। আৰু এইবিলাক দৰ্জাৰ যিবিলাক চৌকাঠত এইবিলাক এনেধৰণে ক্লেম্পবিলাক ফিট কৰা হৈছে, আৰু ইয়াত এটা ঢালাই দিয়া হৈছে। ইয়াত আপোনাৰ গিটিৰ লগত এই চিমেণ্ট আৰু বালি মিক্স কৰি এটা ঢালাই খুৱাই যোৱা হৈছে, যাতে চৌকাঠৰ যিবিলাক ক্লেম্পবিলাক ভালকৈ খাই পৰে আৰু যাতে বস্তুটো অলপ মজবুত হয়। এনেধৰণে কৰিলে আপোনাৰ চৌকাঠত আপোনাৰ পিছত যিটো কেতিয়াবা হয়তো ঢিলা হৈ যায় বা অলপ প্লাষ্টাৰৰ পৰা এৰাই যোৱা দেখিবলৈ যায়, সেই প্ৰব্লেমবিলাক আপোনাৰ নহয়। গতিকে আপোনালোকে যদি চৌকাঠত এনেদৰে আপোনাৰ ক্লেম্প লগাইছে, এনেদৰে কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এইটো আকৌ আমি চৌকাঠটো আমাৰ ক্লেম্পত ঢালাইটো দিয়াৰ পিছত আকৌ চৌকাঠটো ওলোম কৰা হৈছে আৰু জোখটো লৈ লোৱা হৈছে, কিমান জাপ আমাৰ ইটা গাঁঠিলে আকৌ খিৰিকীৰ কাৰণে মিলিব। গতিকে সেইটো কথাটো আমি লেবুল পাইপ দি ইয়াত পানী ভৰাই এনেকৈ লেবুল কৰি লোৱা হয়, যাতে ইটা জাপটো সমানত মিলি যায় দুই চাইডে, আৰু এটা ইকুৱেল লেভেলত যাতে পিছত আমি খিৰিকী চৌকাঠটো বহাব পাৰোঁ। এনেদৰে কামবিলাক কৰিলে আপোনালোকৰ একো খেলিমেলি নহয়, ভুল নহয়, গতিকে এটা লেভেলত গোটেইখিনি মিলি থাকিব। গতিকে এনেদৰে কৰিবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে। আকৌ যেতিয়া আপুনি টুকুৰা ইটা এটা যেতিয়া আকৌ ওপৰ জাপত বহাব, গতিকে প্ৰথমতে এইটো মিলাই ল'ব আপুনি ইয়াত ভিডিঅ'ত দেখুওৱাৰ দৰে।
যাতে টুকুৰাৰ ওপৰত টুকুৰা ইটা নাখায় সেই কথাটো আপোনালোকে মন কৰিব। এটা যদি আপোনালোকে ইটা খুৱায় তাৰ ওপৰত টুকুৰা দিব, আৰু এটা ভাল ইটা এটা সম্পূৰ্ণ ইটাটো খোৱাৰ পিছত আকৌ এটা পৰ্যায়ত টুকুৰা দিব পাৰে। তেনেধৰণে আপোনালোকে কামটো কৰিব পাৰে। আৰু এই ধৰণে আপুনি ওলুম কৰি চাই যাব, আৰু যাতে আপোনাৰ বস্তুটো লেভেলত আছে নে নাই। তাৰপিছত আকৌ এনেকৈ চোতা টানি আপোনাৰ জাপটো মিলাই গাঁঠিবলৈ চেষ্টা কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ৱালৰ খেলি মেলি নহয় আৰু কোনো অসুবিধা নাপায়। পাছত প্লাষ্টাৰ কৰোঁতেও একো অসুবিধা নহয়, চব চাইডে আপোনাৰ মিলি থাকিব। আৰু আমি এনেকৈ 5 জাপ ইটা গাঁঠিম এই ফ্ৰণ্টৰ ৱালখনত, আৰু এই 5 জাপ ইটা গাঁঠি আমি ৰাখি দিম। তাৰ ওপৰত খিৰিকী বহিব, খিৰিকী চৌকাঠটো ইয়াৰ ওপৰত বহোৱা হ'ব। গতিকে আজি বহাব পৰা নাযাব, যিহেতু ইটা গাঁথনিটো আপোনাৰ কেঁচা হৈ আছে, গতিকে বস্তুখিনি কোমল হৈ থাকে। গতিকে এতিয়া বহুৱাই দিলে এইটো শ্বেপটো বেয়া হৈ যাব। গতিকে এই 5 জাপ ইটা মৰাৰ পিছত আমি এতিয়া ৰাখি দিম। অহাকালিলৈ আমি ইয়াৰ ওপৰত খিৰিকী চৌকাঠটো বহাম। গতিকে এইবাৰ পাছৰ ভিডিঅ'টোত দেখুৱাম। যিহেতু আমি এটা ছিৰিজত এই গোটেই বিল্ডিংটোক কামখিনি আমি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আমাৰ কামখিনি কেনেদৰে আগবাঢ়ে আপোনালোকে চাই থাকিব। ধন্যবাদ।